মাত্ৰ দুদিন পূৰ্বে বাংলাদেশৰ কিছু সামৰিক বিষয়াই পাকিস্তানৰ সামৰিক বিষয়াক অসমৰ ভূখণ্ড অন্তৰ্ভুক্ত কৰি বাংলাদেশৰ এটা নতুন মেপ তৈয়াৰ কৰি বাংলাদেশ পাকিস্তান কৰ্তৃপক্ষক অৰ্পণ কৰিছিল। কংগ্ৰেছৰ নেতৃত্বই তাৰ কোনো প্ৰতিবাদ নকৰিলে। না অসমৰ কংগ্ৰেছে প্ৰতিবাদ কৰিলে, না দিল্লীৰ কংগ্ৰেছে প্ৰতিবাদ কৰিলে। গৌৰৱ গগৈও নিমাত, মল্লিকাৰ্জুন খাৰ্গেও নিমাত, ৰাহুল গান্ধীও নিমাত সেই বিষয়ত। সেয়া চলি থকাৰ মাজতেই ভাৰত বাংলাদেশ সীমান্তৰ শ্ৰীভূমি জিলাত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয় আৰু কংগ্ৰেছৰ সেই সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় গীত গোৱা হয় আনুষ্ঠানিকভাৱে, অফিচিয়েলি। ইন্দিৰা ভৱনত আয়োজিত সেই সভাখনত কংগ্ৰেছৰ নেতৃত্বৰ উমাল হাত চাপৰিৰ মাজত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। কোনো প্ৰতিবাদ নহল। অৰ্থাৎ কংগ্ৰেছে অসম ভূখণ্ডক, সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ লগত চামিল কৰিব খুজিছে নেকি? অসমত আন্তঃসামষ্টি প্ৰব্ৰজনৰ জৰিয়তে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি এটা প্ৰচণ্ড ভাবুকি বাংলাদেশী মূলৰ মিয়াবিলাকে আনিছে। এই বিষয়ত কংগ্ৰেছ যোৱা কেইবা দশক ধৰি নীৰৱ। অসমৰ থলুৱা মানুহৰ ওপৰত কংগ্ৰেছে মিয়া মুছলমানে ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছে। কংগ্ৰেছ নিমাত। আজি অসমৰ এটা জিলা, বাংলাদেশ সীমান্তৰে সংলগ্ন এটা জিলা শ্ৰীভূমিত তেওঁলোকৰ জিলাখনৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত আয়োজিত এটা সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় গীত গোৱা হ'ল। ইয়াৰ অৰ্থ কি? কংগ্ৰেছ দলে অসম ভূখণ্ডৰ সাৰ্বভৌমত্ব, ইয়াৰ অখণ্ডতাক কেতিয়াও স্বীকাৰ কৰা নাই নেকি? এই প্ৰশ্ন আমাৰ মনত অহাটো স্বাভাৱিক। দ্বিতীয়তে, এই যে ঘটনাটো সংঘটিত হ'ল, এই ঘটনাতে প্ৰথমতে ইন্দিৰা গান্ধীক অৱমাননা কৰিছে। ভৱনখনৰ নাম ইন্দিৰা। বাংলাদেশৰ স্বাধীনতাৰ আন্দোলনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধী এটা বিশেষ ভূমিকা পালন কৰিছিল। সেইকাৰণে ইন্দিৰা গান্ধীক কংগ্ৰেছৰ নেতৃত্বই আইৰণ লেডি বুলি কয়। সেই আইৰণ লেডিৰ যিটো সত্তা, সেই সত্তাটোক শ্ৰীভূমিৰ কংগ্ৰেছ কাৰ্যালয়ৰ পৰাই প্ৰত্যাহ্বান জনোৱা হ'ল। ইয়াৰ পিছতেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা হ'ল। বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত গোৱা মানে কি? সেই দেশখনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা, বাংলাদেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা। কংগ্ৰেছৰ এই আনুগত্য কিয়? এটা সময়ত জৱাহৰলাল নেহৰুৱে গুড বাই আছাম বুলি কৈ অসমক এৰি দিছিলে চীনৰ ওচৰত। এতিয়া কংগ্ৰেছে আনুষ্ঠানিকভাৱে বেলেগ এখন দেশৰ ৰাষ্ট্ৰীয় সংগীত তেওঁলোকৰ কাৰ্যালয়ত পৰিৱেশন কৰি সেই দেশখনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। আনহাতে অসমত যদি আপুনি চায়, পশ্চিমবংগত যদি চায়, ইয়াৰ আভ্যন্তৰীণ যিটো জনগাঁথনি, সেই জনগাঁথনি কিন্তু বাংলাদেশী মূলৰ মিয়া মুছলমানৰ কবলত ক্ৰমান্বয়ে যাবলৈ ধৰিছে। তথাপি কংগ্ৰেছ নীৰৱ। কংগ্ৰেছৰ এই নীৰৱতা, গৌৰৱ গগৈৰ নীৰৱতা, ৰাহুল গান্ধীৰ নীৰৱতা, মল্লিকাৰ্জুন খড়গেৰ নীৰৱতা, এই নীৰৱতাই স্পষ্ট কৰে যে কংগ্ৰেছ নেতৃত্ব আচলতে বাংলাদেশৰ লগত আছে। সেইকাৰণে আমি সজাগ হ'ব হ'ল, আমি একত্ৰিত হ'ব হ'ল। কংগ্ৰেছৰ এই বাংলাদেশী মিয়াক সন্মুখত ৰাখি ৰাজনৈতিক আধিপত্য চলোৱাৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক আকৌ এবাৰ আমি উফৰাব লাগিব। অসমৰ মানুহ সজাগ হওক।